বা অলপ মানে সার্ভে হক ডিপিআরে হক অলপ স্লো হয়েছে নাকি এইটো মই জানিব বিচাৰিছো Honorable Chief Minister. মাননীয় অধ্যক্ষ মহোদয় মই যি ধৰণে বুজিছো মাজবাট সমষ্টিত 5খন উডেন ব্ৰিজ আছে তাৰে 4খন ব্ৰিজ এইবাৰ আমি ইনক্লুড কৰিছো তাক কনভাৰ্সনৰ কাৰণে আৰু এখন আমি কৰিব পৰা নাই ইয়াৰ ভিতৰত in Masbat constituency under the World Bank funded Assam Resilient Rural Bridge program 4 numbers of wooden bridges are taken for conversion into RCC bridges. Out of these 4 bridges tender invited for Doigola Fakidia and technical evaluation is under process for the same tane ekhon dolong hol Daigola Fakidia দ্বিতীয়খন দলং হল পলাশ বস্তি টু টেকেলিবিল ভিলেজ তৃতীয়খন হল ব্রিজ নম্বর 2/1 অন পশ্চিম আমিনপাড়া 3 নম্বর হল ব্রিজ নম্বর 4/1 অফ একেরবাড়ি টু আমিনপাড়া এই চাৰিখনৰ এখন টেন্ডাৰ হৈছে তিনিখনৰ ডিপিআৰ বনাই থকা হৈছে ইয়াত দেৰি হোৱাৰ মূল কাৰণটো হল যেটো এসওপিডিৰ পৰা কাম লোৱা হোৱা নাই ওয়ার্ল্ড বেংকৰ পৰা লোৱা হৈছে আৰু ওয়ার্ল্ড বেংকৰ প্ৰক্ৰিয়াত 2 বছৰৰ পৰা 3 বছৰ টেন্ডাৰ পৰ্যায়ত যাবৰ কাৰণে প্ৰয়োজন হয় এইবাৰ প্ৰথম টেন্ডাৰ ওলাইছে কিছু ব্ৰিজৰ আমি 2 এদিনতে সেটেল কৰিম বাকি গোটেই ব্ৰিজখিনি টেন্ডাৰ প্ৰক্ৰিয়া কৰোতে আৰু সেটেল কৰোতে another 6 months to 1 year যাব গোটেই 4000 ব্ৰিজৰ আমি যিমান 4000 কোটি টকাৰ কিন্তু মাজবাটৰ ব্ৰিজখিনি যাতে সোনকালে হৈ যায় মই কথা পাতিম কিন্তু নাম 4টা এই 4টা আৰু এখন আমি কৰিব পৰা নাই সেইখন ভৱিষ্যতে বিধায়ক মহোদয় এসওপিডি আদি দিলে আমি বিবেচনা কৰিম আৰু কিবা স্পিকাৰ স্যাৰ মই নামটো গম পোৱা নাছিল এতিয়া যেহেতু স্যাৰে নামটো ক'লে ঠিকই আছে কিন্তু মই অফিসত থ্ৰুদি বেলেগ গম পাইছিলো তো ক্লিয়াৰ হৈ গল থ্যাংক ইউ স্যার Thank you. Bhaskar Jyoti Barua. অধ্যক্ষ মহোদয় মই মন্ত্ৰী যে আমাৰ তিতাবৰ 3খন কাঠৰ দলং আছিলে এই 3খন কাঠৰ দলঙৰ ইতিমধ্যে নিবিদা প্ৰক্ৰিয়া সম্পন্ন হল আজি যোৱা বছৰে হল কিন্তু এতিয়ালৈকে এই গুৰুত্বপূৰ্ণ দলংকিখন এলটমেন্ট হোৱা নাই মই তাকে জানিব বিচাৰিছো যে এই দলংকিখন কেতিয়াকে আমাৰ একসেপ্টেন্স হৈ ঠিকাদাৰে যাতে কামটো কেতিয়াকে পাব মই এটুকে জানিব বিচাৰিছো এই দলংকিখনৰ নাম মই কৈ দিছো এখন আমাৰ বানসা চুকৰ মণিকাঞ্চন দলং আছে মাননীয় অধ্যক্ষ মহোদয় কৰিগতিয়া আৰু এখন তামুল প্ৰশ্নটো যেহেতু স্পেসিফিক্যালি মাজবাটৰ আছিলে সেইকাৰণে তিতাবৰ সমষ্টিৰ প্ৰশ্নটো ৰেডি উত্তৰ মোৰ লগত নাই হাউসত আমাৰ চিফ ইঞ্জিনিয়াৰ কমিশনাৰ আছে প্ৰশ্নোত্তৰ খুটানৰ পিছত বিধায়ক মহোদয় তেখেতসকলে বিধায়ক মহোদয় সাক্ষাৎ কৰি ষ্টেটাসটো জনাই দিব কাৰণ অফেন তিতাবৰৰ দলংখনৰ কাৰণ ইমান দলঙৰ কাম চলি আছে মোৰ হাতত তথ্যও নাই কাৰণ প্ৰশ্নটো একেবাৰে স্পেসিফিক মাজবাট বুলি আহিছিল Question number 86, Sri Mujibur Rahman. No. Absent. Question number 87, Sri Rupesh Gwala. Honorable Minister. মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় ডুমডুমা মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পিছত 2020 চনতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী হৈ থকা সময়ত সৰকাৰি আদৰ্শ মহাবিদ্যালয়খন আগবঢ়াইছিল আৰু পৰৱৰ্তী সময়ত নিবিদা ইত্যাদি কৰি কামো আৰম্ভ হৈছিল আৰু যেতিয়া মহাবিদ্যালয়খন হোৱাৰ পিছত ডুমডুমা মহাবিদ্যালয়ৰ এখন হোষ্টেলত ইয়াৰ পাঠদান আৰম্ভ হৈছিল আৰু বৰ্তমান যেহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা 872 লৈ বৃদ্ধি পাইছে অস্থায়ীভাৱে হজা ঘৰত পাঠদান কৰাই থকা হৈছে মই যেটো উত্তৰ পাইছো তাৰ বাবে মই ধন্যবাদ জনাইছো কিন্তু মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে নিবিদা প্ৰাককলন আৰু নিবিদাৰ কাম তৎকালে সম্পূৰ্ণ কৰি
যাতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পৰা যায় আৰু ছাত্ৰ ছাত্ৰীসকলক যাতে সকাহ দিব পৰা যায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। Honorable Chief Minister. মাননীয় অধ্যক্ষ মহোদয়, বীৰ ৰাঘৱ মৰাণ আদৰ্শ বিদ্যালয় এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰজেক্ট। আমি নৰ্থ ইষ্ট প্লেণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডক এই কামটো দিছিলোঁ আৰু তেওঁলোকে 27% কাম কৰাৰ পিছত কামটো তেওঁলোকে এক প্ৰকাৰ বন্ধ কৰি দিয়ে। তিনিচুকীয়াত মই যাওঁতে আমাৰ সন্মানীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়া আৰু আমাৰ বিভিন্ন ছাত্ৰ সংগঠন, মৰাণ জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহে এই বিষয়টো মোক অৱগত কৰিছিলে আৰু লগে লগে আমি কন্ট্ৰেক্টৰজনৰ পৰা 2 ফেব্ৰুৱাৰীত এই কামটো টাৰ্মিনেট কৰোঁ। যেতিয়া কাম এটা টাৰ্মিনেট কৰা যায় সেইটো পুৰণা ৰেটত আছিলে। এতিয়া নতুনকৈ প্ৰাককলনখন আপডেট কৰিব লাগিব, কাৰণ আজি যেতিয়া আমি টেণ্ডাৰ কৰিম নতুন টেণ্ডাৰজনে আজি ৰেটতহে টেণ্ডাৰ মাৰিব। এই যিখন নতুনকৈ টেণ্ডাৰ বনাব লাগিব তাত এমাহমান লাগিব। কিন্তু তথাপিতো যিহেতু মাৰ্চ মাহৰ যিকোনো মুহূৰ্ততে মডেল কোড অফ কণ্ডাক্ট আহিব পাৰে, মই অলপ আগতেও আয়ুক্ত মহোদয়ক কৈছোঁ যাতে নতুন নিবিদাখন যিমান পাৰি সোনকালে কৰে, আমি যাতে মডেল কোড অফ কণ্ডাক্টৰ আগতেই নতুন কন্ট্ৰেক্টৰজনক কাম দিব পাৰোঁ। কিন্তু কিবা কাৰণত নহ'লেও অলপমান হয়তো মে' মাহত হ'লেও আমি দিব লাগিব। কিন্তু মই নিজে চেষ্টা কৰিম যাতে এটা বছৰৰ ভিতৰত এই প্ৰকল্পটো অন্ততঃ কলেজখন শিফ্ট কৰিব পৰাকৈ আমি আৰম্ভ কৰিব পাৰোঁ। সদিচ্ছা থকা সত্ত্বেও এটা কেতিয়াবা হয় কন্ট্ৰেক্টৰসকলৰো বিভিন্ন অসুবিধা থাকে, কেতিয়াবা কাম কম ৰেটত লয়, কৰিব নোৱাৰে পিছত। গতিকে এইটো এটা ওৱান অফ দ্য আনলাকি ইভেণ্ট, কিবা এটা দুৰ্ভাগ্য হ'ল। যি নহওক এতিয়া বিষয়টো মোৰ নলেজত অলপ আগতীয়াকৈ আহিলে আৰু আগতো একশ্যন ল'ব পাৰিলোহেঁতেন, কিন্তু যোৱাবাৰ তিনিচুকীয়াত যাওঁতেহে এই কথাটো মোৰ নজৰলৈ আহে। যি নহওক এতিয়া আমি তাক যিমান পাৰোঁ সোনকালে কনষ্ট্ৰাকশ্যনটো এক্সপিডাইট কৰাৰ বাবে আমি চেষ্টা কৰিম আৰু মই নিজেও তাক ফ'ল' আপ কৰিম। গৃহ নিৰ্মাণ বিভাগৰ আয়ুক্তকো মই ক'ম যাতে যিমান সোনকালে পাৰে এষ্টিমেটখন আপডেট কৰি অন্ততঃ টেণ্ডাৰখন উলিয়াই দিয়ে। Question number 88, Sri Bhaskar Jyoti Barua. মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, মই উত্তৰটো পাইছোঁ। আচলতে গোটেই উত্তৰটো প্ৰশ্নটো আছিলে মোৰ নেশ্যনেল হাইৱে ৰিলেটেড। আপোনালোকে সদায় মোৰ বন্ধুসকলেও সদায় অহা যোৱা কৰি থাকে। মই আগতো কেইবাবাৰো কৈছোঁ যে আমাৰ ৰাস্তাবিলাকৰ নেশ্যনেল হাইৱে যিবোৰ ৰাস্তা আমাৰ হৈছে প্ৰায়বিলাক ঠাইতে আমি দেখা পাওঁ। জখলাবন্ধাৰ পৰা আমি যেতিয়া কলিয়াবৰলৈকে আহোঁ, নুমলীগড়ৰ পৰা যেতিয়া আমি যোৰহাটলৈ যাওঁ, প্ৰায় জেগাত কিন্তু ৰাস্তাবোৰ বহি গৈছে। এতিয়া বাৰিষা হ'লে এইবাৰ আৰু প্ৰমিনেণ্ট হৈ ওলাব। গতিকে মন্ত্ৰী মহোদয়ে মোক উত্তৰটো দিছে, ঠিকে আছে, মই সেইটো তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। মোৰ উদ্দেশ্যও সেইটোৱে আছিলে যে মই দৃষ্টি আকৰ্ষণ কৰোঁ, তাৰপিছত তাৰ একশ্যনটো হ'ব। আৰু লগতে ইয়াত এটা কথা আছিলে যে আমাৰ গাঁৱৰ যিবিলাক ৰাস্তা, গোটেই অসমৰ কথাই কৈছোঁ মই, আমাৰ তিতাবৰটো আছে তেনেকুৱা, আমাৰ যিবিলাক সৰু সৰু ৰাস্তা আমাৰ আগতে পঞ্চায়তে আমাক বনাবলৈ দিছিলে, কিন্তু সৌভাগ্যৰ বিষয় যে এতিয়া আকৌ পঞ্চায়তক 40% আমাৰ যিটো আনটাইড ফাণ্ড থাকে তাৰ পৰা আমি ৰিপেয়াৰ কৰিব পাৰোঁ। কিন্তু আমাৰ মাননীয় মন্ত্ৰী মহোদয় এইটো মোক জনাব নেকি যে আমাৰ 500 মিটাৰ তলৰ বহুত এনেকুৱা গাঁৱৰ ৰাস্তা আছে যিবিলাক PWD যদি লয় তেতিয়া ৰাস্তাৰ দ্ৰুত উন্নয়ন আমাৰ গাঁওবাসীয়ে পাব। আৰু মই নিজেও যিহেতু এজন গাঁওবাসী, মই বিচাৰোঁ যে গাঁৱত থকা ব্যক্তিসকলৰ সুচল চলাচলৰ কাৰণে, খেতিয়কসকলৰ কাৰণে গাঁৱৰ এই 500 মিটাৰকৈ কম থকা ৰাস্তাবিলাক 500 মিটাৰ থকা ৰাস্তাখিনি PWDৰ অধীনত মেৰামতিৰ ব্যৱস্থা কৰিব নেকি। আৰু এটা প্ৰশ্ন আছিলে যে আমাৰ মাথাউৰিত আমি এটা ৰাস্তা পাইছিলোঁ কাকডোঙাৰ পৰা আমাৰ মহিমাবাৰী, এপাৰে গোলাঘাট, এপাৰে আমাৰ যোৰহাট সমষ্টি। গতিকে কাকডোঙা ব্ৰিজৰ পৰা আমাৰ মহিমাবাৰীলৈকে এছোৱা ৰাস্তা আমাৰ হ'ল, বাকী প্ৰায় 6 কিলোমিটাৰমান আমাৰ মাথাউৰিত যদি কৰি দিয়ে তেতিয়া আমাৰ খুব ভাল এটা কৰিডৰ হয়। মন্ত্ৰী মহোদয়ক এইটো দৃষ্টি আকৰ্ষণ কৰি মই জানিবলৈ বিচাৰিছোঁ ভৱিষ্যতে ইয়াৰ ব্যৱস্থা এটা কৰি দিব নেকি। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়,
প্ৰশ্নটো ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আছিলে আৰু সদনক মই এটা কথা জনাব খুজিছোঁ যে আমি কেতিয়াবা ইমান দিনে NHI DCL NHI আদিৰ নিগেটিভ কথাবিলাকে আমি আলোচনা কৰি আছিলোঁ কিন্তু এটা সদনক মই জনাবলৈ পাই ভাল পাইছোঁ যে এতিয়া তেজপুৰৰ পৰা বিশেষকৈ কলিয়াবৰৰ পৰা গহপুৰ পৰ্যন্ত NHI DCL এটা সুন্দৰ ৰাস্তা নিৰ্মাণ কৰি উলিয়ালে আৰু যোৱা কিছুদিন আগতে মই গৈ দেখিছোঁ যে তেজপুৰৰ পৰা এতিয়া জামুগুৰি চতিয়া পাবৰ কাৰণে 15 মিনিটো সময় নালাগে আৰু বিহালী গহপুৰ আদি কলিয়া ভুমুৰা দলঙৰ পৰা একেবাৰে ওচৰ হৈ গ'ল আৰু খুব ভাল কনষ্ট্ৰাকচন হৈছে যিখন দলং কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰি গ'ল তেজপুৰ বিশ্ববিদ্যালয় চমু চাপি গ'ল সুন্দৰ ৰাস্তাটো NHI DCL বনাই সম্পূৰ্ণ কৰি উপহাৰ আমাক দিলে আৰু বিধানসভাত এই ৰাস্তাটোৰ কাৰণে তেওঁলোকেও বহুত দিন গালিও খাইছিলে যে হোৱা নাই কিন্তু খুব ভাল ৰাস্তা এটা কৰি দিলে এতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ অসমত কমিউনিকেশ্যনটো আমাৰ যথেষ্ট ধুনীয়া হৈ গ'ল ইয়াৰ পিছত অধ্যক্ষ মহোদয় তেখেতে সুধিছিল যে নুমলীগড়ৰ পৰা যোৰহাটৰ সেই ৰাস্তাটোৰ নুমলীগড়টো যোৰহাট পৰ্যন্তও আমি 98% কাম কমপ্লিট হৈ গৈছে কলিয়াবৰ জখলা বন্ধৰ পৰা নুমলীগড়লৈকে এইটো ষ্টেট গভৰ্ণমেণ্টে নতুন টেকনলজি এটা ইউজ কৰি খুব সুন্দৰ ৰাস্তা এটা বনোৱাৰ কাম আৰম্ভ কৰিছে অহা 2 মাহ 3 মাহৰ ভিতৰত ৰাস্তাটো কমপ্লিট হৈ যাব খুব ধুনীয়া পাৰ্ট এটা হ'ব এতিয়া আমাৰ সন্মুখত যিটো প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বানটো হ'ল যোৰহাটৰ পৰা ডিব্ৰুগড় ইয়াৰ ভিতৰত ডিমৌ আৰু মৰাণ এই ষ্ট্ৰেচটো জুলাই 2024 তাৰিখে হৈ যাব মৰাণ বগীবিল ষ্ট্ৰেচ এইটো প্ৰায় সম্পূৰ্ণকৰণ হৈ গৈছে আৰু যিটো আটাইতকৈ সমস্যা আছিলে যে জাজি ডিমৌ এই জাজি ডিমৌ অঞ্চলটো 2024 চনৰ জুলাই আগষ্টৰ মাজতো আমি শেষ কৰিব পাৰিম বুলি আশা কৰিছোঁ দুই এটা আৰু নতুন পেকেজৰ কাম তেওঁলোকে কন্ট্ৰাক্টৰক নতুনকৈ দিছে কিন্তু আমি খুব হেঁচা লগাইছোঁ যাতে এই গোটেই ৰাস্তাটো জুলাই এইবাৰ বানপানীৰ আগতে আমি এটা সমাপ্ত কৰিব পাৰোঁ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব অধ্যক্ষ মহোদয় যোৱা কেইটামান বছৰত লোক নিৰ্মাণ বিভাগে 50,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰি উলিয়াইছে আৰু বৰ্তমান গড়ে প্ৰতিদিনত আমি 12 কিলোমিটাৰকৈ নতুন ৰাস্তা নিৰ্মাণ কৰি আছোঁ যথেষ্ট স্কিম লোৱা হৈছে কিন্তু নতুন হেবিটেশ্যন হয় নতুন ৰাস্তা হয় যিমান পুঁজিৰ প্ৰয়োজন হয় অকল লোক নিৰ্মাণ বিভাগতে ইমান পুঁজি দিয়াৰো সমস্যা থাকে এনৰেগাৰ পৰাও আমি কিছু দিছোঁ কিন্তু আমি নিজে এটা কথা চিন্তা কৰিব লাগে যে আজি এটা সমষ্টিত আমাৰ প্ৰায় সমষ্টিতে 30 কোটিৰ পৰা 100 কোটি টকালৈ বছৰত নতুন কাম হয় গতিকে ৰাস্তাটো ক'ত দেখুৱাব লাগে 500 মিটাৰ হওক 200 মিটাৰ হওক সাধাৰণতেতো আমাৰ বিধায়কসকলেই দেখুৱাই দিয়ে গতিকে আবলতিত পুঁজিৰ ওপৰত যিটো ৰাস্তাই বিধায়কসকলে পৰামৰ্শ দিয়ে ইউজুৱেলি সেইটো আমি গ্ৰহণেই কৰোঁ গতিকে এই ক্ষেত্ৰত বিধায়কসকলে যি ধৰণে আমাক পৰামৰ্শ দিয়ে বিভাগে তেনেকেই মোটামুটি কামবোৰ কৰি আছে গতিকে আমি সেইটো স্পিৰিটতে চলি থাকিম দ্বিতীয়তে মথাউৰিৰ ওপৰত দিয়া পৰামৰ্শটো আমি নজৰত ৰাখিম কিন্তু মথাউৰিৰ ওপৰত নতুন কিমান কিলোমিটাৰ আমি ৰাস্তা পাম বা কি পাম বা কেনেকে আমি গোটেইবোৰ কৰিব পাৰোঁ তাৰ বিষয়ে প্ৰথম প্ৰশ্নটোৰ উত্তৰতে মই দিছোঁ আৰু সেইটো স্পিৰিটতে আমি তিতাবৰৰ কথাটো আমি চিন্তা কৰিম আৰু আছে নেকি এটা মই এইখিনিতে এটা কথা মন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিব কৈছোঁ এইটো আমাৰ সতীৰ্থ বিধায়কসকলৰ চবৰে তেনেকুৱা হয় আমাৰ কি হয় এতিয়া ৰাস্তাবিলাক এতিয়া কালভাৰ্ট ভাগি যায় কালভাৰ্টটো ভাগি যোৱাৰ পাছত ডিপাৰ্টমেণ্টক কোৱাৰ পাছতো মানে তেখেতসকলৰ হাতত পুঁজি নাথাকে আমাৰ ইঞ্জিনিয়াৰসকলৰ হাতত এতিয়া আমাৰ তিতাবৰতে আমাৰ
ধলি অঞ্চলত আমাৰ ঠেঙাল কছাৰী এৰিয়াত এটা কালভাৰ্ট আজি ভাগি আছে আৰু কুমুদ কছাৰী ডাঙৰীয়াই মোক বহুতবাৰ মোক কৈছে এতিয়ালৈকে মই কৰি দিব পৰা নাই গতিকে তেনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান ৰিপেয়াৰিঙৰ যদি আমাৰ অনুৰোধ আমি বিভাগক কৰোঁ তেতিয়াহ'লে তাৰ কাম কৰাৰ আগতে যিটো এনুৱেল ৰিপেয়াৰ পুঁজি এটা আছিল আজিকালি সেইটো নাই গতিকে তেনেকুৱা ধৰণৰ কিবা এটা ব্যৱস্থা যদি বিভাগীয় কৰ্তৃপক্ষক দিয়া যায় মই ভাবোঁ তেতিয়া এই কামটো কৰিবলৈ সুবিধা হ'ব ধন্যবাদ অধ্যক্ষ মহোদয় আমি পুঁজি কাকো দিব নোৱাৰোঁ প্ৰস্তাৱ আহিলে আমি তাক অনুমোদন জনাব পাৰোঁ পুঁজি দি থোৱাৰ নিয়মটোত এইখন চৰকাৰ নাই আৰু এইখন চৰকাৰে সেইটোক এনৰোজ নকৰে আৰু ইঞ্জিনিয়াৰসকলে যিটো বিধায়কসকলক কয় যে ৰিপেয়াৰিঙৰ পইচা নাই সেইটো সত্য ৰূপত প্ৰতিষ্ঠিত নহয় প্ৰত্যেক বছৰে মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ অধীনত আমি 350 কোটি টকা অকল ৰিপেয়াৰিঙৰ কাৰণে দিওঁ যাক মাইনৰ ৰিপেয়াৰিং বুলি কোৱা যায় কিন্তু এটা জেষ্টেশ্যন পিৰিয়ড থাকে আজি যদি এখন দলং ভাঙি যায় লগে লগে তাক নিৰ্মাণ কৰাৰ কাৰণে সেই ধৰণৰ ইনষ্টেণ্ট কাম বা ইনষ্টেণ্ট জাষ্টিছ চৰকাৰী চিষ্টেমত নহয় এবাৰ দলং এখন ভাঙি গ'লে মাজত 2 মাহ টেণ্ডাৰ কৰা টেণ্ডাৰ ওলোৱা প্ৰাক্কলন এপ্ৰুভ কৰা সেই প্ৰচেছটো থাকিবই লগে লগে ভাঙি গ'ল সাধাৰণতে মানুহে ভাবে যে আজি ভাঙি গ'ল কালি সৰু সুৰা পইচা দি কৰি দিওঁ তাৰ পিছতে প্ৰশ্ন আহি যায় এইবিলাক কাম কৰিব গ'লে দুই এটা আজিকালি টিভি পৰ্টেল ওলাই যে তেওঁলোকে যদি এনেকুৱা ৰাইজৰ কাৰণে আমি কিবা এটা কাম কৰি দিওঁ পিছত টেণ্ডাৰ হৈছিল নে নাই নিবিদা কৰা হৈছিল নাই বুলি কৈ ইঞ্জিনিয়াৰসকলক ব্লেকমেইলো কৰে মই নিজেই প্ৰমাণ পাওঁ যে দুই এটা কাম আমি কেতিয়াবা ফটাফট কৰিব দিওঁ তাৰ পিছত RTI মাৰি ৱাই পৰ্যন্ত গুচি যায় যে টেণ্ডাৰ নকৰাকৈ কাম কৰি দিলে বুলি সেইকাৰণে এইবিলাকত জনসাধাৰণৰ যদি লাৰ্জ কনসেনসাস নাথাকে ইনষ্টেণ্ট জাষ্টিছ দিব নোৱাৰি ইনষ্টেণ্ট জাষ্টিছ দিবৰ কাৰণে বিৰোধী পক্ষৰ ষ্টেটমেণ্ট দিব লাগিব চৰকাৰক যে হয় এইটো কাম কৰিছে আমি চৰকাৰৰ লগত আছো কিন্তু চৰকাৰৰ লগত নাই আমাৰ দিনত এনেকুৱা হয় যে নিজৰ মুৰে দেউতা মই হেলিকপ্টাৰ লৈ পেলাই মই পলো খেলিবলৈ গৈছো আৰু মই লৰাই পাৰ্লিয়ামেণ্টত সুধিছো অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় হেলিকপ্টাৰ ব্যৱহাৰ কৰে এনেকুৱা ধৰণৰ আমাৰ ৰাজনীতি চলে মই কাৰো ব্যক্তিৰ কথা কোৱা নাই গতিকে যদি ইনষ্টেণ্ট জাষ্টিছ লাগে তেতিয়া বিৰোধী আৰু শাসক একগোট হ'ব লাগিব যে হয় মুখ্যমন্ত্ৰী দলংখন ভাঙিছে ৰাতি ৰাতি মুখ্যমন্ত্ৰীয়ে কৰি দিছে ইয়াত নিবিদাৰ কথা নাই আমি কৰিছো বিৰোধী শাসকীয় পক্ষ একে হৈ আছে কিন্তু হেতুটো নকৰে তাতে RTI কৰিব RTI কৰাৰ পিছত ক'ব প্ৰাক্কলন কোনদিনা অনুমোদন কৰা হৈছিল টেণ্ডাৰ কোনদিনা কৰা হৈছিল সেইটো পৰ্যায়ত গ'লেতো সময় লাগিব গতিকে পুঁজিৰ অসুবিধা নাই প্ৰচিডিউৰৰ অসুবিধা আছে গতিকে এই ক্ষেত্ৰত যদি বিধানসভাত বিৰোধী শাসকীয় পক্ষ কেতিয়াবা একগোট হৈ যায় যে আপোনাৰ এগেইনষ্টত নিউজ ওলালে মই বিৰোধী দলপতি হিচাপে ষ্টেটমেণ্ট দিম যে এইটো মোৰ ৰিকুৱেষ্টত কৰা হৈছিলে কৰা নাই যেনেকৈ আপোনালোকে চিন্তা কৰক কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই ইয়াতে হাউচত চিঞৰি ক'লে যে লোকেল সুপাৰি এৰি দিব লাগে আপোনালোকৰ মনত আছে তাৰ পিছত মই বৰাকৰ বিধায়কসকলক সুধিলো যে চক মই এৰি দিম পিছত কিন্তু মোৰ গাত বদনাম হ'ব আপোনালোকে ক'লে আপোনালোকক প্ৰটেক্ট কৰিম কিন্তু কোকৰাঝাৰৰ গাড়ীৰ ভিতৰত যেতিয়া কিয় সুপাৰি খুলিছে বুলি কোনবা এজন নেতাই কংগ্ৰেছৰ MLAক ধমকি দিলে তেতিয়া কংগ্ৰেছৰ MLA খিনিয়েতো উঠি নকলে যে এইটো এছেম্বলিত আমাৰ ডিমাণ্ড আছিল বুলি দুখ লাগে নাই কক আপোনালোকে এইটো ইয়াতে কমলাক্ষ দেৱ পুৰকায়স্থ হাউচৰ ৰেকৰ্ড আছে চিঞৰি ক'লে যে মোৰ সুপাৰি এৰি দিব লাগে UDFৰ জাকিৰ হুছেইন সুৰজ আমান গোটেই নিজামুদ্দিন ইয়াতে হুলস্থুল লগাই দিলে সেইখন এছেম্বলিত যে বৰাকৰ স্থানীয় লোকৰ ক্ষতি হৈছে সুপাৰি আমাৰ স্থানীয় বস্তু সুপাৰি ইলিগেল নহয় সুপাৰি খুলি দিয়ক মহোদয় কোৱেশ্যনৰ ওপৰত উত্তৰ দিবলৈ অনুৰোধ জনাইছো অধ্যক্ষ মহোদয় এইটো ৰেফাৰেন্স বহুত ডাঙৰ ৰেফাৰেন্স এইটো এই কথাটো শুনিলে ভৱিষ্যতে সফল হ'ব যে হাউচৰ কথা শুনি কেনেকৈ মুখ্যমন্ত্ৰী বিপদত পৰে তাৰ পিছত সুপাৰিবিলাক আমি লোকেল সুপাৰিখিনি খুলি দিলো বিমল বৰা যোগেন মহানক হাউচত উত্তৰ দি মই পঠিয়ালো হয়নে বিমল বৰা যোগেন মহান ইয়াৰ পৰা হাউচত গ'ল গৈ পেলাই তাত আলোচনা কৰিলে
কৃষকসকলৰ ক্ষতি হৈছে সুপাৰীখিনি আহিব দিয়া হ'ল এতিয়া ময়ে সুপাৰী চৰ্দাৰ হৈ গ'লো কালিৰ পৰা ময়ো বন্ধ কৰি দিম বুলি ভাবিছো মই যোৱাকালি ৰাতি সেই ঘটনাটো শুনিলো আৰু তাতে বিধায়ক কেইজন উপস্থিত আছিল নকলে যে এইটো আমি কৰিব দিছিলো মুখ্যমন্ত্ৰীক এইটোত বাকিত কথাত যি গালি দিয়ে দিয়ক এইটোত গালি নিদিব কাৰণ এইটোত আমি ডিমাণ্ড কৰিছিলো দুখ নালাগে নেকি কওকচোন গতিকে মোৰ কাৰণে কৰবাত চৰকাৰৰ পুঁজি আছে কৰবাত বিল্ডিং ভাঙি গৈছে ব্ৰিজ ভাঙি গৈছে অমুক গৈছে মই ইনষ্টেন্ট লোকেল সুপাৰিছো চলিব লাগে স্যাৰ লোকেল সুপাৰি চলিব লাগে মই হাউচতো কৈছো আৰু আমাৰ কিন্তু বিৰাট হেৰি হৈ আছে হাউচত নকব যেতিয়া ইয়াত অন্যায় হয় ন্যায় হয় কিবা ওলাই তেতিয়া কব যাক কব লাগে নহলে সৰু সৰু ভিডিঅ' পাব্লিছ কৰি দিয়ে এটা ভিডিঅ'ত আপুনিও এক্টিং কৰিছে মাজুলী নদীৰ ওপৰত গতিকে মানুহ এনেকে এমএলএ যদি গৈ এক্টৰ হৈ যায় মইতো প্ৰথম জীৱনত ইমান দিন ৰাজনীতি দেখা পাইছো এমএলএ এক্টিং কৰা চাহৰ দোকানত বহি লৈ এক্টিং কৰে এমএলএ এক্টৰ হ'ব নোৱাৰেতো এমএলএ ৰাইজৰ ক্ষেত্ৰত ক'ব লাগিব 5 বছৰ খেদি দিম 10 বছৰ খেদি দিম 15 বছৰ খেদি দিম বুলি ক'লে অসমীয়া মানে হজম কৰিব নোৱাৰে না ক'বলৈ আপুনি কোন হয় আমাক খেদি দিবৰ কাৰণে তেনেকুৱা সাহসটো এমএলএ থাকিব লাগিব না এতিয়া মইতো শুনি দুখ লাগি গৈছে এনেকে এমএলএক ধমকি দিছে মোৰে গাত লাগি গৈছে কোনে দিছে মই নকওঁ আৰু ইমান কাহিনী সেইকাৰণে মোৰ ইমান দুখ লাগিছে যে আমাৰ মোৰ কলিগ থেংক ইউ মাননীয় অধ্যক্ষে শেষত কৈছো যে যদি এনেকুৱা ইনষ্টেণ্ট জাষ্টিচ লাগে তেতিয়ালে হাউচত এটা কমন নিয়ম কৰক যে কবাত দলং ভাঙিলে ইঞ্জিনিয়াৰজনৰ টকাৰ অভাৱ নাই কৰ্তৃত্বৰ অভাৱ যে কৰ্তৃত্ব থাকিব লগে লগে ঠিক কৰি দিব আৰু তাৰ কাৰণে হি উইল নট বি সাবজেক্ট টু হেৰেছমেণ্ট আফটাৰ ডেথ সেইটোৱে আমাক লাগে আপোনালোকে আলোচনা কৰক মই লগত আছো মই ভাবো এইটো যিটো কৈছে এইটো হোৱাটো বেয়া নহয় কাৰণ মোৰ সতীৰ্থ বিধায়ক সবকে মই কৈছো যে কাৰোবাৰ যদি তেনেকুৱা ইমাৰ্জেঞ্চি ৰাস্তা ভাগি যায় দলং ভাগি যায় তাৰ কিবা এটা ব্যৱস্থা হোৱাটো ভাল ধন্যবাদ ৰেকিবুদ্দিন হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয় থেংক ইউ পোনপ্ৰথমে ছয়গাঁৱৰ পৰা উকিয়ামলৈ ৰাস্তাটো এপ্ৰুভেল দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই সুযোগতে মই ছয়গাঁৱৰ পৰা গৰৈমাৰীলে এখন ডাইৰেক্ট ব্ৰিজৰ কাৰণে আপোনাৰ লগত ইতিমধ্যে বহুবাৰ লগ ধৰিছো ছয়গাঁৱৰ পৰা গৰৈমাৰীলৈ হয় 22 কিলোমিটাৰ আৰু গুমিৰ পৰা যদি হয় 13.5 কিলোমিটাৰ এই ব্ৰিজখন যদি হয় আমাৰ ৰাইজৰ সকলো ৰাইজৰ ছয়গাঁও গৰৈমাৰী সকলোৰে যথেষ্ট সুবিধা হ'ব মই মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছো লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছো সময়াৰ লগতে আৰু ছয়গাঁও নতুন ছয়গাঁও বকু সমষ্টিৰ লগত জড়িত জলজলি ব্ৰিজখন অত্যন্ত গুৰুত্বপূৰ্ণ আমাৰ বিধায়িকা অতি মৰমৰ নন্দিতা দাস ডাঙৰীয়ানী ইতিমধ্যে বহুবাৰ এই বিধানসভাত মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো দৃষ্টিগোচৰ কৰিছে আৰু এই জলজলি ব্ৰিজখন মুখ্যমন্ত্ৰী মহোদয়ে অনুমোদন জনাব আৰু স্যাংচন কৰিব বুলি মই অনুৰোধ জনালো কাৰণ এইখন ব্ৰিজে দুটা সমষ্টিৰ লগতে বৰপেটাৰ এক বৃহৎ অংশ গোৱালপাৰা কানেক্টেড সকলো সুবিধা হ'ব তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় সমষ্টিৰ কথা ওলাইছে যেহেতু মই ৰিকুৱেষ্ট কৰিছো না মই উত্তৰটো নিদিও কাৰণেহে উত্তৰ মই স্যাৰ জলজলি নদীখনৰ না আপুনি কোৱা বুলি কৈছে লাষ্ট স্যাৰ 7 ইয়াৰ্ছ কৈছো অধ্যক্ষ মহোদয় ডাঙৰীয়া যে এই দলঙৰ এইবাৰ যদি 501 মাননীয় থ্যাংক ইউ মাননীয় অধ্যক্ষ মহোদয় ছয়গাঁৱৰ পৰা গৰৈমাৰীত বহুত কৃষি উৎপাদন হয় গতিকে গৰৈমাৰীৰ পৰা ছয়গাঁৱলৈকে তাক ডিষ্টেন্সটো কম কৰাই ডাঙৰ ব্ৰিজ বনাই পেলাই এটা ডাঙৰ প্ৰজেক্ট লোৱাৰ কথা আমাৰ বিভাগত চলি আছে বিষয়টো লৈ পেলাই অলপ টকা পইচা বেছি প্ৰয়োজন হ'ব তাৰ বিষয়ে মই পৰৱৰ্তী সময়ত চিন্তা কৰি জনাম দ্বিতীয়তে ছয়গাঁৱৰ পৰা গৰৈমাৰীৰ পৰা আমি অসম মালাত আৰু এটা ৰাস্তা ভৱিষ্যতৰ দিনত আমি চেষ্টা কৰি আছো যাতে নতুন সমষ্টিটোৰ মাজত দুটা কানেক্টিভিটি হৈ যায় ছয়গাঁৱৰ পৰা কলৈকে হ'ব পৰা কালাতলি আৰু 6 কিলোমিটাৰ প্লাস কৰি দিলে মুখ্যমন্ত্ৰী মতে সোণতলি কানেক্ট হৈ যাব ছয়গাঁৱৰ পৰা গৰৈমাৰীৰ পৰা সোণতলি কানেক্ট কৰাৰ কাৰণে ৰাস্তা এটাও আমাৰ বিবেচনাধীন হৈ আছে জলজলি ব্ৰিজৰ ওপৰত স্থানীয় ৰাইজো আহিছিলে বিধায়িকা মহোদয়ে মোক কৈছে আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়ায়ো যোৱা কিছুদিনৰ পৰা এই বিষয়টো লৈ মোৰ লগত যোগাযোগ কৰি আছে
ব্ৰিজখন মই দেখা নাই সেইকাৰণে কমিট কৰিবৰ কাৰণে মোৰ কাৰণে দিগদাৰী কিন্তু এদিন মই পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিম যাতে ব্ৰিজখনৰ জায়গাটোত গৈ আপোনালোকৰ লগত গৈ পেলাই ডিস্টেন্স আদি চাই কিমান কি খৰচ হ'ব মোক জনালে মই চাম জানিম কাৰণ প্ৰশ্নটো যদি আগত আহিলেতেন মই ডিটেইল লৈ ৰাখিলোহেঁতেন সেইকাৰণে আজিৰ দিনত মই ইমানেই এছুৰেঞ্চ দিছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়া এদিন যাব আপোনালোকৰ মাটি টাইপ নকৰিব যে মন্ত্ৰী গলে আমি লগত নাথাকো সিদিনাখন দুইগৰাকীয়ে থাকিব থাকি পেলাই আপোনালোকে সহযোগ কৰিব অমৃত কলা টাইপ নকৰিব যে চৰকাৰী প্ৰগ্ৰাম যদি ৰাইজে কোৱেশ্যন নম্বৰ 89 প্লিজ আমিনগাঁও বৰপেটা স্যার বিদ্যা সিং ইংল্যান্ড উঠিছো আমিনগাঁও বৰপেটা জনে করলেন মাননীয় মুখ্যমন্ত্রী মহোদয় মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় বিধায়ক বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত দিয়া হৈছে অধ্যক্ষ মহোদয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰত ঠিকেই দিছে কাৰণ 2021 চনত 4 ছেপ্টেম্বৰত যিটো স্বাক্ষৰিত হৈছে সেই মৰ্মে বিদ্ৰোহীসকলকো 4 লাখ টকাকৈ দিয়া হৈছে ফিক্স ডিপোজিট কৰিছে আৰু 50,000 একালীনভাৱে সহায় কৰে তাৰ বাবে অশেষ অশেষ ধন্যবাদ মাত্ৰ এটা মই সাপ্লিমেন্টাৰী কোৱেশ্যন কৰিব বিচাৰিছো স্যাৰ আপোনাৰ জৰিয়তে যোৱাবাৰ ফাৰ্ষ্ট সেশন সময়ত কৈছিলে যে এক মাহৰ ভিতৰত আমাৰ আউটসাইড কাৰ্বি আংলং দফা নম্বৰ 3.6 the government of Assam shall be set up a Karbi welfare council for focused development of Karbi people living outside Karbi Anglong Autonomous Council. সেই হিসাবে গঠন কৰা হল নেকি স্যার তাকে মই আপোনাৰ অধ্যক্ষ মহোদয় কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কেইটামান দিশত আমি চুক্তি ৰূপায়ণ কৰিব পাৰিছো কেইটামান দিশত চুক্তিৰ ৰূপায়ণৰ প্ৰক্ৰিয়া চলি আছে প্ৰথম আমাৰ যিসকল মূল খুঁটিলৈ উভতি অহা যুৱক তেখেতসকলে নিজৰ সংগঠনসমূহ বেন কৰে আৰু অস্ত্ৰ-শস্ত্ৰ চৰকাৰক জমা দিয়ে তাৰ পিছত তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ কাম আমি হাতত লওঁ আৰু চুক্তি অনুসৰি যিখিনি আমি তেওঁলোকক সহায় কৰিব লাগে সেইখিনি আমি কৰোঁ তৃতীয়তে আমাৰ গোচৰ পৰ্যায়ৰ যি 67টা গোচৰ 87টা গোচৰ আছিলে তাৰে ইতিমধ্যে 63 গোচৰ কোৰ্টে উইথড্ৰয়েল কৰাত সন্মতি দিছে বাকি গোচৰখিনি উইথড্ৰয়েলৰ প্ৰক্ৰিয়া চলি আছে এতিয়া গোটেই বিষয়টো হল যে চুক্তিত থকা আন দফাসমূহ এই চুক্তিত থকা কেইটামান দফা বিশেষকৈ কাউন্সিলৰ ৰিজাৰ্ভেশ্যন সিট ডিস্ট্ৰিবিউশন এই খিনিৰ কাৰণে সংবিধান সংশোধনীৰ প্ৰয়োজন আছে আৰু এই সংবিধান সংশোধনীৰ বাবে ইতিমধ্যে আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছো বিটিএসি হওক কাৰ্বি হওক দুইটাৰ ক্ষেত্ৰতে আমি প্ৰেৰণ কৰিছো আৰু মই বিশ্বাস কৰো যে কম দিনৰ ভিতৰতে নিশ্চয় এই কামখিনি হৈ যাব এটা ডাঙৰ টপিক আছে যেনেকে এইবাৰে বাজেটত আপোনালোকে দেখা পাব কাৰ্বি ইউথ ফেষ্টিভেলক চৰকাৰে কেনেকে সাপোৰ্ট কৰিব খুজিছে এইবোৰ একৰ্ডৰ ক্লজ আছিল কাৰ্বি ৱেলফেয়াৰ কাউন্সিলখন আমি গঠন কৰাৰ প্ৰক্ৰিয়া আমি ত্বৰান্বিত কৰিছো আৰু যিমান সোনকালে পাৰো আমি কাৰ্বি ৱেলফেয়াৰ কাউন্সিল ফৰ দা কাৰ্বি পিপল লিভিং আউটসাইড তাক আমি কৰাৰ কাৰণে আমি যত্ন কৰিম এসটি প্লেইনছৰ ক্ষেত্ৰত এটা সমস্যা আছে যে কাৰ্বি চুক্তিয়ে কয় যে কাৰ্বি লিভিং আউটসাইড দা কাউন্সিল শুড বি ডিক্লেয়াৰ এজ এ প্লেইনছ টাইপ বড়ো চুক্তিয়ে কয় যে বড়ো লিভিং ইন হিলছ should be declared as a hills type. দুইটা যেহেতু দুটা কথা দুখন চুক্তিত লিখা আছে এই সমস্যাটোৰ ক্ষেত্ৰতো আমি অলপ আলাপ আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰিব লাগিব কাৰণ কাৰ্বিক যদি আমি আউটসাইড দা
হিল ডিষ্ট্ৰিক্ট প্লেইনছ ট্ৰাইব ডিক্লেয়াৰ কৰোঁ তেতিয়া বড়োকো আমি হিলছ ট্ৰাইব উইদিন দ্য কাৰ্বি আলং আমি ডিক্লেয়াৰ কৰিব লাগিব এই কথাখিনিৰ কাৰণে দুইটা পক্ষৰ মাজত কিছু বুজাবুজিৰ প্ৰয়োজনীয়তা আছে এই কথাখিনি আমাৰ নজৰত আছে আমি লাহে লাহে এইখিনি কৰি গৈ থাকিম কিন্তু কাৰ্বি কাউন্সিল গঠন কৰা প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিম ধন্যবাদ স্যার ধন্যবাদ কোয়েশ্চন নম্বর 90 শ্রী আমিনুল ইসলাম মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নৰ উত্তৰত ইয়াক দিয়া হৈছে যে বৰ্ডাৰ SI আৰু SPয়ে যিসকল লোকৰ নামত ডি ভোটাৰ বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ৰেফাৰ কৰে তেওঁলোকৰ ভিলেজ সাৰ্ভে হয় তেওঁলোকক ডকুমেণ্ট দিয়াৰ কাৰণে সাফিচিয়েণ্ট টাইম দিয়া হয় আৰু টাইমত যদি তেওঁলোকে ডকুমেণ্ট দিব নোৱাৰে তাৰপিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তেওঁলোকৰ কেছটো দিয়া হয় কিন্তু এটা কেছো এনেকুৱা হোৱা নাই য'ত তেওঁলোকক ডকুমেণ্ট বিচৰা হৈছিল বা তেওঁলোকক সাসপেক্ট কৰা বুলি নোটিছ দিয়া এটা কেছো নাই যধে মধে নাম FTত ৰেফাৰ কৰে অসমত এটাও ঘটনা নাই য'ত সেই মানুহখিনিক ঘৰত যোৱা হৈছিল বা তেওঁলোকৰ ডকুমেণ্ট বিচৰা হৈছিল ডকুমেণ্ট নিবিচৰাকৈ যধে মধে নামৰ নামত ডি লগাই সেই মানুহবিলাকৰ নাম যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ৰেফাৰ কৰে এইটো এটা অন্যায় হৈ আছে মই ভাবো এই প্ৰক্ৰিয়াৰ অৱসান হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা তাৰ সদুত্তৰ বিচাৰিছো মাননীয় অধ্যক্ষ মহোদয় SI সকলক তেওঁলোকৰ আইনসন্মত কাম কৰাৰ পৰা মই বাৰণ কৰিব নোৱাৰো আৰু এইটো ফৰেনাৰ্ছ এক্টে তেওঁলোকক অধিকাৰ দিয়ে যে সন্দেহযুক্ত বিদেশী বুলি তেওঁলোকে ভাবিলে তেওঁলোকে কেছ ফৰেনাৰ্ছ ট্ৰিব্যুনেলত দিব পাৰে বহুত মানুহৰ অভিযোগ যে চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট কাম কৰা নাই যেনেকৈ বিধায়কগৰাকীয়ে ভাবে যে আমি বেছিকৈ কৰিছো আকৌ আন লোকসকলে ভাবে আমি একোৱে কৰা নাই গতিকে দুইটাৰ মাজত বেলেন্স কৰিব লাগে যিহেতু সমস্যাটো আছে সমস্যাটো থাকিলে অলপ সমাধানৰ বাবে যাওঁতে এনেকুৱা ধৰণৰ দুই এটা বিতৰ্ক চলি থাকিব কিন্তু নিৰীহ মানুহ যাতে হাৰাশাস্তি নহয় তাৰ বাবে আমি কোয়েশ্চন নম্বৰ ওভাৰ এতিয়া সৈন্যকালীন শ্ৰী দেৱব্ৰত শইকীয়া মাননীয় অধ্যক্ষ মহোদয় শূন্যকালীন ঘণ্টাত এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ মহোদয় আজিৰ আমাৰ অসম আৰু দুদিনমান পূৰ্বৰ অসম আদিত্য আৰু বিভিন্ন বাতৰি কাকতত নাজিৰাৰ লক্ষ্মীজান বিহুবোৰত চলিছে অবৈধ শিল খনন ৰাজ্য চৰকাৰে হেৰুৱাইছে কোটি কোটি টকা ৰাজহ শীৰ্ষক এটা বাতৰি প্ৰকাশ পাইছে য'ত লক্ষ্মীজান খণ্ড বন বিষয়াৰ একাংশ বিষয়াৰ পৃষ্ঠপোষকতাত অবৈধ শিল খনন চলি আছে বাবে ৰাজ্য চৰকাৰে মাহে মাহে কোটি টকা ৰাজহ হেৰুৱাব লগা হৈছে বুলি কোৱা হৈছে শিল বেপাৰী মাফিয়া আদিয়ে বিভাগৰ সকলো বিষয়া নহয় একাংশ বিষয়াৰ সহযোগত চৰকাৰৰ কোটি টকা ৰাজহ ফাঁকি দিছে একেখন টিপিৰ যোগেদি ৩-৪ বাৰকৈ তেওঁলোকে শিল সৰবৰাহ কৰে আৰু প্ৰতিদিনে ১০০-১৫০ গাড়ী এনেকৈ শিল সৰবৰাহ কৰাৰ উপৰিও নাগালেণ্ডৰ তুলিলেও ৪০-৫০খন গাড়ীয়ে শিল পৰিবহণ কৰে আৰু এনেধৰণেৰে প্ৰায় দৈনিক ১৫০খন টিপিৰ বিপৰীতে ১,৬৫,০০০ টকা ৰাজহ লাভ কৰে যদিও একেখন গাড়ীয়ে কমেও ৪ বাৰকৈ শিল পৰিবহণ কৰাৰ ফলত প্ৰায় ৫ লাখ টকাৰ ৰাজহ হেৰুৱাব লগাত পৰে আৰু এনেকৈ প্ৰতি মাহত ১.৫ কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে বুলি উল্লেখ কৰিছে ইয়াৰ লগতে কোৱা হৈছে যে শাসকীয় দলৰ কেইবাজনো নেতা প্ৰশাসনীয় বিষয়া আৰক্ষী বিষয়া বন বিষয়াৰ লগত মিলি লক্ষ্মীজান কমল চাপৰি বামুণপুৰকে ধৰি বহু অঞ্চলত দিশত বুকুত